তথাপিতো দূৰ শিক্ষা কৰহনি স্ফল বাটো লব শিকালেও নহয় হিলে যেন কিছু দুয়ো মতে মোৰ শিক্ষা হইল নয় হুকনি গদতি শুনি ৰূপ পৰি এই মতে বামুণে হিলানি পতিত পুৰাণ জন্মান্তৰী ভূগশয় কৰিবি দমান পুনৰপি বহিবাক লাগিলা মান ৰহু গণৰাজা পৰম যতনে চলি আছে আত্মজ্ঞান লভিবাক জয় জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ মহারাজ। ওম তৎসৎ। পরম শ্রদ্ধা এই মহান পবিত্র স্থান মৰিগাঁও ৰাস মন্দিৰৰ প্ৰাংগণ কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি মৰিগাঁৱৰ উদ্যোগত ধাৰাবাহিকভাৱে চৰ্চা মহাভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠানলৈ সকলোকে ক্ষমা জনাইছোঁ। এই মহান পবিত্ৰ ভূমিত উপস্থিত হৈ মহাভাগৱত শ্ৰৱণ কৰা প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ গংগাপতি কায়মাত্ৰী বালক বালিকা যুৱক যুৱতী তথা শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰা সবাৰে শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই পঞ্চম স্কন্ধৰ যোৱা খণ্ডৰ আমাৰ যি মহাভাগৱত চলি আছে ভৰতৰ দ্বাৰা ৰঘুগণ ৰজাৰ দোলা মহ তাৰ আধা খণ্ডত আমি এৰিছিলোঁ পদৰ আজি তাৰ পিছৰ পৰা আৰম্ভ কৰা। যোৱা খণ্ডটি আমি অকণমান আলোচনা কৰি লৈছোঁ। আমাৰ শিৰোনামাই আছিল ভৰতৰ দ্বাৰা সিন্ধুৰাজ ৰঘুগণৰ দোলা বহন। আমি পাইছিলোঁ যে সিন্ধুৰ সৌবৰী দেশৰ যিজন ৰজা তেওঁ আছিল ৰঘুগণ। খুব ভাল ৰজা, আধ্যাত্মিক সম্পন্ন ৰজা। তেওঁ এবাৰ কি হ'ল, সংসাৰৰ মায়ামোহ ত্যাগ কৰি আত্মজ্ঞান ল'বলৈ প্ৰভু ভগৱন্তৰ ওচৰত যোৱাৰ যিটো পথ সেই পথটো ল'বলৈ কপিল মুনিৰ আশ্ৰমলৈ তেওঁ গৈছিল। কপিল মুনি বৰ্তমানো জীৱন্ত আছে। যি আমি দেৱভূতিয়াই গৰ্ভত কপিল মুনিৰ আবিৰ্ভাৱৰ কথা শুনিছিলোঁ, ভাগৱতত পঢ়িছোঁ, সেই কপিল মুনি এতিয়াও বৰ্তমান শাস্ত্ৰই সিদ্ধান্ত দিছে গংগা আৰু সাগৰৰ সংগম স্থলত যোগসিদ্ধ পুৰুষ প্ৰভু ভগৱন্ত কপিল মুনি আজিও আছে। ৰঘুগণ তালৈ গৈ আছে। উদ্দেশ্য ভগৱানৰ জ্ঞান লাভ কৰিব আৰু আত্মা পৰমাত্মাৰ সন্ধানৰ জৰিয়তে আধ্যাত্মিক শিক্ষা লাভৰ বাবে ৰঘুগণ ৰজা গৈ আছে। তেওঁ যাওঁতে দোলাত গৈছিল,
দোলাখন ভাৰ বহন কৰিবলৈ 4জন ব্যক্তি লাগে। এজন অলপ দুৰ্বল আছিল। সেই দুৰ্বল মানুহজনক সলনি কৰিবলৈ ৰজাৰ পালি পোহৰে চাওঁতে চাওঁতে সেই ৰাস্তাৰে গৈ থকা জড়ভৰতক দেখা পালে। হৃষ্টপুষ্ট জড়ভৰত গৈ আছিল আৰু মন্ত্ৰীৰ ব্যক্তিসকলে ভাবিলে যে এওঁকে দুৰ্বল মানুহজনৰ ঠাইত সলনি কৰি লৈ যায়। ভৰত ৰজাই কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে, আনি দোলাত লগাই দিলে। দোলাত লগাই দিওঁতে কিছু খেলি মেলিৰ সৃষ্টি হ'ল, কাৰণ জড়ভৰত আছিল সম্পূৰ্ণ আধ্যাত্মিক ব্যক্তি, যি নিজৰ হৃদয়ত প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰাৰ বাহিৰে একো কাম কৰা নাই। আমি ইতিমধ্যে পাই আহিছোঁ। তেওঁ এটাই উদ্দেশ্য যে জাতিস্মৰ আছিল। তেওঁ গম পাইছিল ৰজা হৈ থাকোঁতে তেওঁ কিদৰে হৰিণ হ'ব লগা হ'ল। হৰিণ হৈ প্ৰাণ ত্যাগ কৰি অংগীৰা গোত্ৰত ব্ৰাহ্মণৰ পৰিয়ালত তেওঁৰ জন্ম। যদিও দেউতাকে বহু শিক্ষা দিছিল, কোনো শিক্ষা তেওঁ নললে, কেৱল ঈশ্বৰৰ চিন্তাতে জীৱনটো মগ্ন আছিল। তেওঁ কান্ধত দোলাখন পৰাৰ লগে লগে সমস্যা কিছু আহিল। ভাৰ বৈ নথকা এজন মানুহে ভাৰ ল'ব সাধাৰণতে নোৱাৰে, তাতো বেছি গুৰুত্ব দিয়া নাছিল। তেওঁ খোজকাঢ়ি যাওঁতেও কোনো ধৰণৰ পোক পৰুৱা হত্যা কৰা নাছিল। আপুনি মই খোজকাঢ়ি কৰোঁতে, গাড়ী মটৰ চলাই কৰোঁতে কিমান জীৱ হত্যা কৰিছোঁ হিচাপ নাই। কিন্তু জড়ভৰত এনেকুৱা এজন ব্যক্তি আছিল, সমস্ত জীৱকুলত ব্ৰহ্মময় দেখিছিল, কেৱল ভগৱানকে দেখা পায়। মহটো দেখিছে, মহটোৰ আত্মা ভগৱানকে দেখিছে। চৰাইটো দেখিছে, চৰাই আত্মাটো বিদ্যমান চতুৰ্ভুজৰূপত কৃষ্ণকে দেখিছে। এই পোক পৰুৱাবোৰ তেওঁ সাধাৰণতে নগচকাকৈ ঘূৰি ফুৰিছিল। 4জন মানুহে যেতিয়া দোলাখন দাঙিব লগা হ'ল, গোটেই কেইজনৰে ভাৰসাম্যটো ৰৈ যাব লাগিব। আগৰ কেইজনৰ লগত সমানে খোজ মিলাই যাব লাগিব। কিন্তু বাকী কেইজনৰ লগত খোজ মিলাই যোৱাত জড়ভৰতৰ কিছু সমস্যা আহিল। কৰবাত পৰুৱা লাইন লাগি থাকিলে তেওঁ খোজ নিদিয়াকৈ ৰৈ আছে। বাকী 3জনে যেতিয়া দোলাখন টানি লৈ গৈছে, দোলাখন অলপ লৰচৰ কৰিছে। ৰজা চিটিকি পৰু হৈছে। কোনো জাগাত বাকী কেইজনে ঠিকে ঠিকে গৈ আছে। 3জনে এওঁ দেখিছে অকণমান বেগাই নগলে, খোজটো বেগ মেলি নিদিলে তেওঁ অসুবিধা হ'ব। তেনেকে দিওঁ ঠেলা গৈছে। এইদৰে দোলাখনে ভাৰসাম্য হেৰুৱাইছিল। তেতিয়া ৰজাৰ খং উঠিছিল। ৰজাই তেতিয়া দোলাভাৰী কেইজনক কৈছিল, হেৰ', তোমালোকে কাৰ দোলা কঢ়িয়াইছা জানানে নে পাহৰিলা? ইচ্ছা কৰিলে মই তোমালোকক মৃত্যুদণ্ড দিব পাৰোঁ। জড়ভৰতক বাদ দি বাকী কেইজনে তেতিয়া মাত লগাইছে। ৰজাক কৈছে যে মহাৰাজ, আমাৰ গাত এইটো কোনো দোষেই নাই। আমি ঠিকে ঠিকে আপোনাৰ দোলাখন কঢ়িয়াই লৈ আহিছোঁ। বৰ্তমান যিজন স্বাস্থ্যৱান হৃষ্টপুষ্ট ব্যক্তি আহিছে, তেওঁ আমাৰ লগত সমগতিত নোযোৱাতে দোলাখনে ভাৰসাম্য হেৰুৱাইছে। কিহৰ কাৰণে ৰজাক জনাইছে? হয়তো ৰজাই যদি ভুল বুজে, বাকী নিৰ্দোষী কেইজনৰো প্ৰাণ যাব পাৰে। তেতিয়া ৰজাই গম পালে অলপ সময়ৰ পিছত যে নতুনকৈ অহা ব্যক্তিজনৰ বাবে এই ঘটনাটো ঘটিছে। তেওঁক ঠাট্টা কৰিছে। কি সুন্দৰভাৱে ঠাট্টা কৰিছে যে, হেৰা, নতুনকে অহা দোলাভাৰীজন, তুমি চাগে বহুদিন খাবলৈও পোৱা নাই, সেইকাৰণে তোমাৰ স্বাস্থ্য একেবাৰে হাড়ে চালে লাগি গৈছে। ঠাট্টা কৰিছে। কিন্তু আমাৰ জড়ভৰত কি আছিল? মস্ত হৃষ্টপুষ্ট। বহু সময় দোলাখন তুমি বহন কৰাৰ বাবে চাগে ভাগৰুৱা হৈছে। ঠাট্টা কৰিছে। এই মাত্ৰ দোলাখন লৈছে। এইদৰে বিভিন্ন যিহেতু ককৰ্থনা কৰোঁ, তেতিয়াও কিন্তু দোলাভাৰী জড়ভৰতে মাত দিয়া নাছিল। ইয়াত উত্তৰ উল্লেখ কৰিছে। অৱশেষত বহুখিনি কোৱাৰ পিছত
ৰজাক প্ৰত্যুত্তৰ দিবৰ বাবে জড়ভৰতে প্ৰথম মুখ খুলিছে। যোৱা খণ্ডত আমি পাইছিলোঁ। লাষ্টত উল্লেখ কৰিছে, হে মহাৰাজ, আপুনি যি ভাগৰ লগাৰ কথা কৈছে, আচলতে আত্মাৰ কোনো ভাগৰ নাই। আপুনি যি ভাৰ বৈ থকাৰ কথা কৈছে, যে মই দোলাখন বৈছো যদিও তাত মই ভাগৰা নাই। মই মোৰ শৰীৰটোত থকা আত্মাটোৰ চিন্তাতেই মই মগ্ন হৈ আছো, আৰু মোৰ মৃত্যুলৈও কোনো ভয় নাই। আপুনি যিয়ে নহওক, আপুনি মোৰ শৰীৰটোকহে প্ৰাণদণ্ড দিব পাৰিব, মোৰ আত্মাটোক একো কৰিব। আধ্যাত্মিক কথাৰে ৰজাক প্ৰত্যুত্তৰ দিছিল। বৃদ্ধ যুৱক কদাচিত নাহিকে আত্মাৰ বদল নাহিকে চিৰকল বুজি তাৰ, একে পৰমাত্মাৰ সংহতি কতো নাই, আত্মাৰ ডাঙৰ সৰু বিচাৰি নাপায়। ইমান তাত্ত্বিক কথাৰে জড়ভৰতে ৰজাক উত্তৰ দিছিল ৰঘুগণক। ৰজা আচৰিত হৈ গৈছিল। ৰজাই আচলতে ভগৱানৰ প্ৰতিনিধি। জানিবলগীয়া কথা, প্ৰভু ভগৱন্তই প্ৰজাবিলাকক শাসন কৰিবলৈ যিজন ব্যক্তিক নিয়োগ কৰিছে, সেইজন ভগৱানৰ প্ৰতিনিধি। ভগৱানৰ প্ৰতিনিধি ৰজাৰ এটাই উদ্দেশ্য, প্ৰজাসকলক সুৰক্ষা দিয়া আৰু হৰিৰ নাম লৈ বৈকুণ্ঠলৈ যাবৰ বাবে ব্যৱস্থাটোৰ ক্ষেত্ৰত প্ৰজাবিলাকক বুজাই দিয়ে। ৰজাই যেতিয়া আদেশ দিব, অমুক ধৰ্মই পালন কৰিব লাগিব, প্ৰজাই কৰিবই লাগিব, পৰম্পৰা চলি আহিছে। কিন্তু কালক্ৰমত সেই পৰম্পৰাবোৰ বিনষ্ট হৈছিল। জানো, এইদৰে যোৱা খণ্ডত জড়ভৰতৰ আধ্যাত্মিক কথোপকথনৰ আধৰুৱা খণ্ডত ৰৈছিল। আজি প্ৰভুজনাই যিখিনি আওৰাই গৈছে এইদৰে, যে নহু জ্ঞানী হইলো আমি অজ্ঞান সদায়, ভূঞা জাৰ বাতুল থাকিব পুৰি খাই, তথাপিতো তোৰ শিক্ষা কৰহ নিষ্ফল, বাতুলক শিখালেও নহয় অসফল। ৰজাক উত্তৰ দিছে, হে মহাৰাজ, মই এনেকুৱা এজন ব্যক্তি, মোক শিকাই আপুনি একো লাভ নাই। শাৰীৰিক ধৰ্মৰ পৰা মই বহু আঁতৰত জীয়াই আছো। উদাহৰণ দিছে, পিঠাগুৰি অলপ, তাক যদি আপুনি গিৰিণ্ডাৰ মিক্সাৰত সোমোৱাই দিয়ে, কিবা কামত আছেনে বাৰু? ইতিমধ্যে পিঠাগুৰি হৈ গ'ল। চাউলকেইটা খুন্দি খুন্দি আপুনি পিঠাগুৰি কৰি দিলে, পিঠাগুৰিখিনি আকৌ খুন্দা কিবা অৰ্থ আছেনে? উল্লেখ বৰ ধুনীয়াকে দিছে, পিষ্টক পিহিলে যেন কিছু ফল নাই, দুয়ো মতে মূৰ শিক্ষা ভৈল কেহি নহয়। হে মহাৰাজ, আপুনি ঢেৰ শিক্ষাৰ কথা দিছে, কৈছে প্ৰাণদণ্ড দিম, শৰীৰটোক কষ্ট দি পেলাই শিক্ষা দি আছে, মোক ভাল হবলৈ কৈছে, কৈ লাভ নাই। পিঠাগুৰিক যিদৰে পিহি লাভ নাই, মই ইতিমধ্যে জীৱন যাত্ৰাত এনেকুৱা কিছুমান কৰ্তব্যৰ মাজত আছো, আপুনি মোক শিক্ষা দি আৰু একো লাভ নাই। বুজাই দিছে, মহাৰাজ আপুনি শাস্তি দিলেও মই মোৰ মতে যাম, আপোনাৰ কথা মতে মই পৰুৱা মাৰি সেই সোপাৰ পাপ লৈ আপোনাক মই শান্তি দিব নালাগে, মই আপোনাৰে অশান্তি হওক, মই কিন্তু পোক পৰুৱা নামাৰাকে খোজ কাঢ়িম, সিদ্ধান্ত দিম। ইয়াত লিখিছে, শুক নিগদতি শুনিও পৰীক্ষিত, এহি মতে ব্ৰাহ্মণে কহিলা নিপতে। জড়ভৰতে ৰজাক আঙুলিয়াই সিদ্ধান্ত দিলে, আপুনি মোক মাৰি পেলালেও মই যেনেকে গৈ আছো তেনেকে যাম, ইয়াৰ কোনো ব্যতিক্ৰমী ৰাস্তা নাই। আৰু ইতিমধ্যে ৰজাৰো কি হৈছে, তেওঁ বিভিন্ন ধৰণৰ ভোগ কৰি ইতিমধ্যে ভোগবিলাকৰ পৰা তেওঁ আঁতৰি আহিছে, আধ্যাত্মিক জ্ঞান বিচাৰিছে, বৈৰাগ্য বিচাৰিছে। আপোনাক হবেও যে এতিয়া ঘৰৰ পৰা এই সন্ধিয়া সময়ত সপ্তাহৰ মূৰত এটা দিন হলেও যে ঈশ্বৰৰ কথা শুনিবলৈ আহিছে, আপোনালোকৰ আত্মাটোৱে কিবা এটা বিচাৰি পাইছে। ভোগ নামৰ বস্তুটোত থাকিলে মানুহৰ অশান্তিটো বাঢ়ি যায়, যেতিয়া ত্যাগ কৰা হয় শান্তিটো নিজে নিজে আহে। এইটো বৰ ডাঙৰ বস্তু। ভোগত মানুহৰ ৰোগ ভয় অশান্তি আহে,
ত্যাগ খাব লগাই নাই কৰিব লগাই নাই ত্যাগত শান্তি আছে আৰু ত্যাগটোৰে যেতিয়া দীৰ্ঘদিন আপুনি কৰি যাব পৰম শান্তিৰ স্থানলৈ যাব পাৰে ইয়াত লিখিছে জন্মান্তৰী ভোগক্ষয় কৰি বিদ্যমান পুনৰপি বহিবাক লাগিলা বিদ্যমান কিতু ৰঘুগণ ৰাজা পৰম যতনে চলি আছে আত্মজ্ঞান লভিবাক আত্মজ্ঞান পাবলৈ ভোগবিলাক ত্যাগ কৰি সেই ৰঘুগণ ৰজাই দোলাৰ ওপৰত আহি আছে আৰু বৰ্তমান জড়ভৰতৰ পৰা যি কেইটা বাক্য শুনিছে কিন্তু আত্মজ্ঞানৰে কথা কৈ আছে আচলতে আমি আপুনি মই যিটো দেহ পাইছো এটো মায়াময় ই একে নাছিল একে হৈ নথাকে ইয়াৰ পৰিৱৰ্তন আছে ইয়াৰ বিনাশ আছে কিন্তু আমাৰ ভিতৰত দেহটোৰ ভিতৰত এটা জীৱাত্মা আছে যেটা আত্মা বুলি কয় যে তাৰ কিন্তু জন্মও নাই মৃত্যুও নাই কি অবিনাশী তাৰ লগত মনটোক সংযোগ কৰি এই দেহটোৰে যদি ইন্দ্ৰিয়বোৰে আমি ধৰ্ম উপাৰ্জন কৰিব পাৰো তাক আমি উদ্ধাৰ কৰিব পাৰো আমাৰ ইন্দ্ৰিয় কি জ্ঞানেন্দ্ৰিয় ৫টা আৰু কৰ্মেন্দ্ৰিয় ৫টা ১০টা ইন্দ্ৰিয় মনক লৈ ১১টা জ্ঞানেন্দ্ৰিয় চকু কাণ নাক ছাল জিভা এই জ্ঞানেন্দ্ৰিয়বিলাকক আমি নামটো জানি আছো জ্ঞানেন্দ্ৰিয় কিন্তু আমি জ্ঞান গ্ৰহণ নকৰো আমি বিষয় বাসনা গ্ৰহণ কৰো গম পাইছে চকুৰে আমি ভাল লগা দৃশ্যবোৰ চাইছো কাণেৰে ভাল লগা আলোচনা শুনিছো আচলতে এই চকু আৰু কাণ ভাল হৈ থাকোঁতে আমি ভক্তিৰ জ্ঞান উপাৰ্জন কৰিব লাগিব আপোনাৰ চকুৰ দৃষ্টি শক্তি ভালে আছে এতিয়া আপুনি ভাল ভাল কথাবোৰ পঢ়ি জ্ঞান অৰ্জন কৰক চকুৰে নেদেখা হলে কিতাপ দেখা পাব নেকি আমি ওলটা জ্ঞানেন্দ্ৰিয়বোৰ ব্যৱহাৰ কৰিব দিছে আমাক এই কাৰণে যে হে মনুষ্য জাতি ব্যক্তিসকল আপোনাৰ চকুৰ দৃষ্টি শক্তি ঠিকে থাকোঁতে শাস্ত্ৰবোৰৰ আখৰবোৰ চাই তুমি জ্ঞান অৰ্জন কৰা আমি কিন্তু সেইটো সাধাৰণতে কৰা এখন মহাভাগৱত কোনে কে লুটি দিলে হাত দাঙকচোন বুলি ক'লে ১ লুটি ২ লুটি দিয়া মানুহ দুজন এজনহে ওলাব নোলাবও পাৰে আজি এজনক পাই আহিছো ২ লুটি সম্পূৰ্ণ কৰিছে খুব কম মানুহ আছে গোটেই ভাগৱতখন আৰম্ভণিৰ পৰা শেষলৈকে অধ্যয়ন কৰা কিন্তু চকুযোৰ বেয়া হোৱাৰ পিছত আপুনি ইচ্ছা কৰিলে পাৰিবনে বাৰু নোৱাৰে সেইকাৰণে জ্ঞানেন্দ্ৰিয় এনেকুৱাকে ব্যৱহাৰ কৰিছে জ্ঞান উপাৰ্জন ধৰ্মৰ জ্ঞান কাণ কেইখন যদি কলা হৈ যায় ভাগৱতলৈ আহি কিবা কাম আছেনে বাৰু আপুনি নিজে চিন্তা কৰক মানুহেতো শ্ৰৱণ শক্তি হেৰুৱায় শ্ৰৱণ শক্তি হেৰুৱা এজন ব্যক্তিয়ে সদায় ভাগৱত পঢ়িবলৈ আহি কিবা কাম হ'বনে নহ'ব শ্ৰৱণ শক্তি ভালে থাকোঁতেই ভাগৱত শ্ৰৱণ কৰি হৃদয়ত থকা কৃষ্ণক জগাই ল'ব লাগে আমাক ইন্দ্ৰিয়বোৰ তেনেকৈ ব্যৱহাৰ কৰিব কিন্তু আমি তাক ব্যৱহাৰ কৰিব জনা নাই কৰ্মেন্দ্ৰিয় হাত ভৰি বাক্য শৌচাগাৰ আৰু পেচাবদাৰ যি দুখন হাত পাইছো সেই দুখন হাতেৰে হৰি মন্দিৰ মাৰ্জন কৃষ্ণ কৰ্মৰ বাবে আমি তাক আগবঢ়াই দিব লাগিব ভৰি দুখন য'ত কৃষ্ণ কথা চলিছে সেইখন তীৰ্থ হৈ আছে তালৈ যাবৰ বাবে কি খোজ আগবঢ়াব লাগিব পাৱবোৰ আচলতে নগৈলো ক্ষেত্ৰস্থান মূৰ পাৱ ভৈলা বৃক্ষ সিপাৰত মানৱ জন্মত যদি কৃষ্ণৰ কথা চৰ্চা কৰা ঠাইলৈ যোৱা নাযায় পিছৰ জন্ম গছ গছনি দি দিয়ে শাস্ত্ৰই কৈ আছে বুজিব পাৰিছেনে আপোনালোকে যে খোজ আগবঢ়াইছে ভাগৱতলৈ অহা বা অন্যান্য বিশেষ ভাল সৎসংগলৈকে আপোনালোকৰ জীৱন সফল মই দুটা কথা বুজি পোৱা নাছিলো কণ্ঠৰ বিষয়েও পাইছো মাতটো থকালৈকে ঈশ্বৰৰ কথা গুণানুকীৰ্তন প্ৰাৰ্থনা কৰা ইত্যাদি দুটা কথা মই বুজা নাছিলো পঞ্চ কৰ্মেন্দ্ৰিয়ৰ লগত শৌচাগাৰ পেচাবদাৰ জড়িত আছে এইকেইটা কি কামত লগাব মই বুজি পোৱা পিছত বুজি পালো আমি যিবোৰ আহাৰ খাওঁ
বেছি মছলাযুক্ত বেছি জলকীয়া যদি খায় পায়খানা কৰোঁতে আপোনাৰ কষ্ট হৈ যাব, পেট গণ্ডগোল কৰিব, কি অসময়ত বাহিৰলৈ যাব লাগিব, আপোনাক কি অশান্তিৰ সৃষ্টি কৰিব। তাৰমানে খোৱা খাদ্যটো ঈশ্বৰৰ সন্মত হ'ব লাগিব। শৰীৰটোত যথেষ্ট সংখ্যক পানী আছে, আমি বাহিৰৰ পৰা পানী খাই আছো, পানীবোৰ নিষ্কাশন হৈ বাহিৰলৈ ওলাই যাবলৈ আমাক পেচাবদাৰ আছে। উপযুক্ত পৰিমাণে যদি আপুনি পানীটো গ্ৰহণ আৰু বৰ্জন নকৰে, আপুনি গৰমত আপোনাৰ প্ৰস্ৰাৱ জ্বলি যাব, দেখিছেনে বাৰু? তেনেধৰণৰ হ'লে আপোনাৰ শৰীৰত বিঘিনি আহিব, সেই কৰ্মেন্দ্ৰিয়বোৰৰ কাৰণে আপুনি কষ্ট পাব, শৰীৰ চিন্তা কৰিব নোৱাৰে। তাৰ অৰ্থ আমাৰ কৰ্মেন্দ্ৰিয়বোৰো ঈশ্বৰৰ কামত লগাই আমি সম্পূৰ্ণ প্ৰভু ভগৱন্তৰ ঈশ্বৰৰ অভিমুখে যাত্ৰা কৰিব লাগিব, গোটেই শৰীৰটো মন আৰু আত্মাটোক লৈ। এই কথাবোৰ যেতিয়া জড়ভৰত গোলাভাৰীজনৰ পৰা শুনা পালে চিন্তাশীল ৰজাই ওপৰত বহি থাকিব নোৱাৰিলে, যে এনেকুৱা এজন ব্যক্তিৰ কান্ধত তেওঁ উঠিছে, তেওঁ নিজে চক খাই গৈছে। কিদৰে নামিল সেই দোলাৰ পৰা আৰু আত্মজ্ঞান লাভ কৰিবলৈ যত্ন কৰিছিল ভৰতৰ পৰা। আহক পদবন্ধে আমি শ্ৰৱণ কৰিছো। জয় কৃষ্ণ।